ৰাতিপুৱা 7:30 বজাতে গা পা ধুই ভাত পানী বনাই ধুনীয়াকৈ ওলাই আহিছোঁ অফিচলৈ বুলি কিনে আৰু মোৰ আজি ডিউটি আছিলে এক্সামৰ আৰু এক্সাম ডিউটি দিলোঁ তাৰে মাজতে চবতকৈ ভাল লগা টাইমটো হৈছে এয়া চাহ খোৱা টাইমটো যিটো টাইম আমি কলেজ বা স্কুল লাইফত থাকোঁতে বহুত খং উঠিছিলে নহয়নে যেতিয়া ছাৰসকলে এনেকৈ আমাৰ আগতে চাহ খাইছিলে এতিয়া গোটেইখিনি অনুভৱ মই বুজিব পৰা হ'লোঁ আৰু এয়া চাওকচোন আবেলি ধুনীয়া বেলিটি তাৰপিছতে আমি ওলালোঁ দীঘলী পুখুৰী পাৰলৈ মই আৰু মোৰ হাজবেণ্ড মোৰ কলেজৰ জুনিয়ৰ এজনীয়ে দীঘলী পুখুৰী পাৰৰ যে খাও গলিটো আছে তাত পেষ্ট্ৰি আৰু কেকৰ ষ্টল লগাইছে আপোনালোকো আহিব পাৰে আৰু মই যেতিয়া তাইৰ পোষ্টৰ পৰা গম পাই আছিলোঁ তাই এনেকৈ কেকৰ মানে ষ্টল দিয়া বুলি কিনে মই একদম নোযোৱাকৈ নোৱাৰিলোঁ খালোঁ তাই বনোৱা পেষ্ট্ৰি তাইক আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকৰ স্পেচিয়েল ডে'বিলাকৰ কাৰণে বাৰ্থডে হওক এনিভাৰ্চাৰী হওক আপোনালোকে তাইক যোগাযোগ কৰিব পাৰে আৰু দীঘলী পুখুৰী পাৰত গৈ তাইৰ হাতৰ এয়া টেষ্ট ল'ব পাৰে আজিলৈ আহিছোঁ বাই